নমস্কাৰ, মোৰ নাম পল্লৱী দাস আৰু আজি হৈছে 20 জুন আৰু আজি ৰাভা দিৱসো হয়। তো কালি আমি কিছুমান টাস্ক লোৱা আছিলে, সেইখিনি কমপ্লিট কৰিব পাৰিলোঁ নে নাই সেইখিনি দেখাম আজি। আৰু আজি কি কি টাস্ক লৈছোঁ সেইখিনি দেখাম আৰু সিমানেই ভিডিঅ'টো হ'ব। কালি এটা ইনফৰ্মেটিভ ভিডিঅ' দিছিলোঁ যে ৰি-ৰেজিষ্ট্ৰেশ্যন এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰি-ৰেজিষ্ট্ৰেশ্যন আকৌ কৰিব লাগিব নেকি, সেইটো ওপৰত ভিডিঅ' দিয়া হৈছিলে। কাৰণ চবৰে মোবাইলতে এটা মেছেজ আহিছিল যে 2 জানুৱাৰী আগত যিসকলে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকে 15 আগষ্টৰ ভিতৰত মানে ৰি-ৰেজিষ্ট্ৰেশ্যনটো আকৌ কৰিব লাগিব। সেইটোৰ ওপৰত এটা ভিডিঅ' দিয়া হৈছিলে সন্ধিয়া। তো সেইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আছিলে বুলি ভাবোঁ, তো সেইটো ভিডিঅ'টো দিলোঁ। তো আজি কি কাম কৰিম আৰু কালি কি কমপ্লিট হ'লে সেইখিনিৰ ওপৰতে ভিডিঅ' বনাম। তেনে ভিডিঅ'টো ষ্টাৰ্ট কৰিম। আছিল কালি ডে চিডিউলটো মানে এইটো আৰু মানে টাইম 1 ঘণ্টা মূৰে মূৰে কাটাটো আমাৰ প্ৰিপেৰেশ্যন কৰি থকাৰ সময়ত কিমান সময় প্ৰিপেৰেশ্যন কৰা হৈছে সেইখিনি এইটোত লিখিছে এই চাৰ্টটোত। তো কালি সেইখিনি কৰা হৈছিলে। কালি 19 তাৰিখ আছিলে। কালি গোটেই দিনটোত বেছি প্ৰিপেৰেশ্যন হোৱা নাছিলে, ইভিনিঙৰ পৰা ষ্টাৰ্ট কৰা হৈছিলে। আকৌ কালি এইখিনি আছিলে প্ৰিপেৰেশ্যন অনলি। কালি মাত্ৰ 3 ঘণ্টাই আৰু 3 ঘণ্টা কমপ্লিট প্ৰিপেৰেশ্যন হ'ল। তাৰপিছত বেলেগ কিবা ভিডিঅ' চোৱা হ'ল, প্ৰডাক্টিভ ভিডিঅ' চোৱা হৈছে কিছুমান। আৰু প্ৰিপেৰেশ্যন মাত্ৰ 3 ঘণ্টা হৈছে কালি। আৰু আজি প্ৰিপেৰেশ্যন কৰিছোঁ ৰাতিপুৱা। আজি এইটো হয়, আজি 20 তাৰিখ আৰু 6টা বজাত প্ৰিপেৰেশ্যন কৰা নহ'ল, লেট ৱেকআপ। এইটো 7টাৰ পৰা 8টাৰ ভিতৰত 24 মিনিট পঢ়া হৈছিল আৰু 8টাৰ পৰা 9টালৈ এইটো 24 মিনিটে হয়। তো এইখিনি আজি হয়। তাৰপিছত এইটো হৈছে মোৰ মেথছৰ চিলেবাছ। এইখন এটা কপি হয় মেথছৰ, আৰু আছে মেথছৰ কপি। তো কালি আমি কৰিছিলোঁ টেক্সট বুকৰ GD টেষ্টৰ মানে চেপ্টাৰ টেষ্ট লগাইছিলোঁ। তাতে পাৰ্চেণ্টেজৰ কিছুমান কৰা হৈছিলে। পাৰ্চেণ্টেজৰ মেথছখিনি কালি উঠাইছোঁ। 10টা মেথছ আছিলে, 10টা কুৱেশ্যনৰ। তো এইখিনি উঠাই দিলোঁ। কালি এইখিনি কৰা হৈছিলে। মেথছৰ কালি টাইম বেছি দিয়া হৈছে, 1.5 ঘণ্টা টাইম মেথছে কৰা হৈছে কালি। আৰু এইখিনি পাৰ্চেণ্টেজ এইটো আগতে আছিলে, এটা বেছিকৈ কৰা হৈছিলে এইটো আগতে। আৰু কালিখিনি এইকেইটা 10টা কুৱেশ্যন, এইটো প্ৰথম কুৱেশ্যনটো আছিলে টেষ্টৰ। টেষ্ট লগোৱাৰ পিছত মানে চলিউশ্যনৰ সৈতে একেবাৰে লিখিও যাওঁ, কাৰণ পিছত যাতে প্ৰব্লেম নহয় এইখিনি। তো এনেকৈ লিখা হৈছিলে কালি বহুত বেছি প্ৰিপেৰেশ্যন কৰা নাই। মেথছতে 1.5 ঘণ্টা টাইম দিয়া হৈছে আৰু 1.5 ঘণ্টা বাকী জিকে ছেকশ্যনটো দিয়া হৈছে ইমানেই। আৰু কালি আছামীয়া বুকৰ পৰা নোটছো বনোৱা নহ'লে ৰিডিং পঢ়া হৈছে আছামীয়া বুক। এনেকৈ কৰিছে। আৰু A4 চাইজৰ পেপাৰতে লিখা হৈছে। এইটো পেপাৰ কালি এইটো বেছিকৈ লগাই থোৱা নাছিলে কাৰণে আকৌ এক্সট্ৰা পেপাৰটো ল'ব লগা হৈছে। সেইটো কাৰণে এইটো আঠা লগাব লাগিব। কালি কৰা ইমানখিনিয়ে। আজিও সেইখিনি ফিক্স ৱৰ্কখিনি আজি দেখুওৱা নাই, কাৰণ ফিক্স ৱৰ্কখিনি বাকী যোৱা ভিডিঅ'কেইটা দেখাইছোঁ যে সেইটো কাৰণে আজি দেখুওৱা নাই, কাৰণ সেইখিনি কৰিবই লাগিব। আৰু যদি আজি কিবা নতুন কৰোঁ তেনে কালি ভিডিঅ'টোত জনাই দিম যে যোৱাকালি এইটো কৰিলোঁ বুলি। তো ৰাতিপুৱা GD এটা টেষ্ট এটা কমপ্লিট লগোৱা হোৱা নাই, অলপ লগাই থৈ দিছোঁ। সেইটো প'ষ্ট কৰা হৈ আছে আৰু প'ষ্ট কৰি থৈ দিছোঁ। তাৰপিছত আছামীয়াৰ বুক ৰিডিং পঢ়িলোঁ। তাৰপিছত টেলিগ্ৰামৰ কুৱেশ্যনটো ইমানখিনি কৰা হৈছে মৰ্ণিঙৰ পৰা। তো চাওঁ আজিৰ দিনটোত আৰু কি প্ৰিপেৰেশ্যন কেনেকৈ কৰিব পৰা হয় সেইখিনিও কাইলৈ ভিডিঅ'তে গৈ জনাম যে আজি কি কৰিলোঁ। তো ভিডিঅ'টো আজিলৈ ইমানেই। তো যদি ভাল লাগে লাইক কৰিব, জনাব কেনেকুৱা পাইছে, যে ভিডিঅ'খিনি মানে কিবা যদি শিকিব পাৰিছে বা কিবা যদি লাগে নিশ্চয় জনাব। তো আজিলৈ ইমানেই, ধন্যবাদ।